আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। প্ৰশ্ন নম্বৰ 1, আল্লাহ সকলোতকৈ আগত কোনটো বস্তুৰ সৃষ্টি কৰিছিল? উত্তৰ, আল্লাহ সকলোতকৈ আগত কলম সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 2, আল্লাহ জিন্নাতক কি বস্তুৰ দ্বাৰা সৃষ্টি কৰিছিল? উত্তৰ, আল্লাহ জিন্নাতক জুইৰ দ্বাৰা সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 3, আল্লাহ শয়তানক কি বস্তুৰ দ্বাৰা সৃষ্টি কৰিছিল? উত্তৰ, আল্লাহ শয়তানক জুইৰ দ্বাৰা সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 4, আল্লাহ ফিৰিস্তাক কি বস্তুৰ দ্বাৰা সৃষ্টি কৰিছিল? উত্তৰ, আল্লাহ ফিৰিস্তাক নূৰ দ্বাৰা সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 5, শয়তানে কি বস্তু খায়? উত্তৰ, শয়তানে ভাত খায়। সেইবাবে বিছমিল্লাহ কৈ খোৱা আৰম্ভ কৰিব লাগে, নহ'লে শয়তানে আপোনাৰ লগত খোৱাত শৰীক হৈ যায়। প্ৰশ্ন নম্বৰ 6, গোটেই জগত বা কায়নাতৰ কিসমত আৰু আপোনাৰ ভাগ্য আল্লাহ ক'ত লিখি থৈছে? উত্তৰ, গোটেই জগত বা কায়নাতৰ কিসমত আৰু আপোনাৰ ভাগ্য আল্লাহ লৌহে মেহফুজত লিখি থৈছে। প্ৰশ্ন নম্বৰ 7, কোৰাণ শ্বৰীফত কেইজন ফিৰিস্তাৰ নাম উল্লেখ আছে? উত্তৰ, কোৰাণ শ্বৰীফত 12জন ফিৰিস্তাৰ নাম উল্লেখ আছে। প্ৰশ্ন নম্বৰ 8, কোনটো জন্তু পুহিলে ঘৰত বৰকত হয়? উত্তৰ, ছাগলী পুহিলে ঘৰত বৰকত হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আল্লাহ আমাক সকলোকে সকলোবোৰ সৰু ডাঙৰ সুন্নতৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আল্লাহ হাফিজ।